Good evening, everyone. আজি আমি ডিসকাস কৰিবলৈ ওলাইছো আমাৰ যে ইণ্ডিয়া সো এই ইণ্ডিয়াৰ অৰ্থাৎ ভাৰতবৰ্ষৰ আমাৰ যে টোটেল বৰ্তমান সময়ত 28খন ৰাজ্য আছে আৰু লগতে আমাৰ কি আছে 8 ইউনিয়ন টেৰিটৰিজ আৰু দিয়া আমাৰ ইয়াতে কি আছে 28খন ৰাজ্য ষ্টেট আৰু লগতে 8খন আমাৰ কি আছে ইউনিয়ন টেৰিটৰি আছে সো এই 28খন ৰাজ্যৰ আমি ক্যাপিটেল সমূহ এইটো আমি সিৰিজত আমি ডিসকাস কৰিম আৰু লগতে এই যে আমাৰ ইউনিয়ন টেৰিটৰি আছে এই ইউনিয়ন টেৰিটৰি সমূহ আমি ডিসকাস কৰিম হিয়তৰ ক্যাপিটেল সমূহ লগতে হিয়তৰ ক্যাপিটেল সমূহ এস্টাব্লিশমেন্ট ইয়াৰ সো এই সকলোখিনি বস্তু আমি ইয়াতে ডিসকাস কৰিম আৰু লগতে আমাৰ নেক্সট যিবোৰ পাৰ্ট আহিব সেই পাৰ্টত আমি ডিসকাস কৰিম এই 28খন ৰাজ্যৰ কি হিয়তৰ নেশনেল পাৰ্ক আছে বা ইম্পৰ্টেন্ট কি আমি জানিব লগা আছে এই গোটেইখিনি বস্তু আমি এই সিৰিজটোত আলোচনা কৰিম সো লেটস উই স্টাৰ্ট ফাৰ্স্ট ইণ্ডিয়া ইণ্ডিয়া আমাৰ কি হয় ইণ্ডিয়া ভাৰতবৰ্ষ অৰ্থাৎ ইয়াৰ অফিচিয়েল নেম হৈছে ইণ্ডিয়াৰ যিটো মোৰ অফিচিয়েল নেম হেতু হৈছে আমাৰ দ্য ৰিপাব্লিক অফ ইণ্ডিয়া বুলি কোৱা হয় আৰু এই ইণ্ডিয়া টোটেল আমাৰ বৰ্তমান সময়ত যদি আমি চাব যাওঁ যে ইট ইজ ডিভাইডেড ইনটু 28 ষ্টেট 28খন ৰাজ্যতে ডিভাইড কৰা হৈছে আৰু লগতে কি আছে আমাৰ 8খন কি আছে ইউনিয়ন টেৰিটৰিজ আছে India is the seventh largest country of the world located in the northern and eastern hemisphere. আমি জানো ইন্ডিয়া কি হয় আমাৰ 7 অৰ্থাৎ 7 পজিশনত আছে largest country হয় of the world of ভিতৰত গোটেই পৃথিৱীত India is bordered by ocean and sea on all three sides and is called peninsula. আমাৰ যে ইন্ডিয়া আছে ই কি হয় আমাৰ তিনিটা সাইডত ওচিয়ান আৰু সিৰে ই আৱৰি আছে আৰু সেইবাবে ইয়াক কি বুলি কোৱা হয় পেনিনসুলা বুলিও কোৱা হয় আৰু ইণ্ডিয়াৰ যেটো টোটেল ল্যান্ড এৰিয়া হেতু হৈছে আমাৰ 3.28 মিলিয়ন স্কয়াৰ কিলোমিটাৰ আৰু যেটো আমাৰ কি হয় গোটেই আমাৰ পৃথিৱীৰ 2.4% হয় টোটেল সাৰফেস এৰিয়া অফ দা ওয়ার্ল্ড এখানে হৈছে আমাৰ এটা বেসিক ইনফৰমেশন ৰিগাৰ্ডিং দা ইণ্ডিয়া আমি ফাৰ্স্ট স্টেটটো আমি ডিসকাস কৰিব লাগাইছো প্ৰথম স্টেট হৈছে আমাৰ কি অন্ধ্ৰ প্ৰদেশ অৰ্থাৎ এই অন্ধ্ৰ প্ৰদেশৰ আমাৰ যদি আমি ৰাজধানী চাও ক্যাপিটেল তেনেহলে ক্যাপিটেল হৈছে অমৰাৱতী আৰু এই অমৰাৱতী ক্যাপিটেলটো কিমান চনত এস্টাব্লিশ কৰা হৈছিল 2014 ত ফৰ্মাৰ ক্যাপিটেল অৰ্থাৎ আমাৰ যি অন্ধ্ৰ প্ৰদেশ এই অন্ধ্ৰ প্ৰদেশৰ 2014 তে আমাৰ ক্যাপিটেল অমৰাৱতীলৈকে শিফট কৰা হৈছে ইয়াৰ আগতে ক্যাপিটেল আছিল একচুয়ালি হায়দৰাবাদ আৰু হায়দৰাবাদ ক্যাপিটেল আছিল আমাৰ 1956 ৰ পৰা 2014 লৈকে 1956 ৰ পৰা 2014 লৈকে আমাৰ অন্ধ্ৰ প্ৰদেশৰ ক্যাপিটেল আছিল হায়দৰাবাদত আৰু 2014 ত কি কৰা হল এই ক্যাপিটেল অমৰাৱতীলৈকে শিফট কৰা হল নেক্সট আমি ডিসকাস কৰিম অৰুণাচল প্ৰদেশ এই অৰুণাচল প্ৰদেশৰ যদি আমি চাব যাওঁ ৰাজধানী ক্যাপিটেল হৈছে আমাৰ ইটানগৰ আৰু এই ইটানগৰ যেটো আমাৰ ক্যাপিটেল হয় ইয়াক এস্টাব্লিশমেন্ট ইয়াৰ হৈছে 1987 নেক্সট আমাৰ আসামৰ যেটো আমাৰ ক্যাপিটেল তো আমি জানো সবে দিছপুৰ আৰু এই ক্যাপিটেল 1972 ত আমাৰ দিছপুৰত এস্টাব্লিশ কৰা হৈছে অসমৰ ফৰ্মাৰ ক্যাপিটেল অৰ্থাৎ আগতে ক্যাপিটেল আমাৰ শিলঙত আছিল ইন দা ইয়াৰ 1950 ৰ পৰা 1972 লৈকে শিলঙত ক্যাপিটেল আছিল আৰু 1972 ত কি কৰা হৈছে যেটো অসমৰ ক্যাপিটেল হয় হেতু শিলঙৰ পৰা দিছপুৰলৈকে কনভাৰ্ট কৰা হৈছে ট্ৰান্সফাৰ কৰা হৈছে নেক্সট আমাৰ বিহাৰৰ ক্যাপিটেল পাটনা আৰু এই 1950 ত ইয়াক পাটনাত বিহাৰৰ ক্যাপিটেল এস্টাব্লিশ কৰা হৈছিল আৰু তেতিয়াৰ ফৰ্মাৰ কোনো নাছিল আৰু এতিয়ালৈকে আমাৰ বিহাৰৰ ক্যাপিটেল যি পাটনাই হৈ আছে নেক্সট আমি যদি চাও নেক্সট আমাৰ ৰাজ্যখন হৈছে এটো হৈছে ছত্তীশগড় আৰু এই ছত্তীশগড়ৰ ক্যাপিটেল হৈছে আমাৰ ৰায়পুৰ আৰু ইয়াৰ অফ এস্টাব্লিশমেন্ট অৰ্থাৎ ৰায়পুৰত যেটো আমাৰ ছত্তীশগড়ৰ ক্যাপিটেল হেতু 2000 চনত বনোৱা হৈছে ইন দা ইয়াৰ 2000 নেক্সট আমাৰ ৰাজ্যখন হৈছে আমাৰ গোৱা আৰু গোৱাৰ যেটো ক্যাপিটেল এই ক্যাপিটেল হৈছে আমাৰ পানাজী আৰু ইয়াৰ অফ এস্টাব্লিশমেন্ট আৰু এই গোৱাৰ যি ক্যাপিটেল পানাজীত ইয়াতে 1987 ত আমাৰ এস্টাব্লিশ কৰা হৈছিল নেক্সট আমাৰ ৰাজ্যখনৰ নাম হৈছে গুজৰাট আৰু এই গুজৰাটৰ ক্যাপিটেল হৈছে আমাৰ গান্ধীনগৰ আৰু গান্ধীনগৰ 1960 ত এস্টাব্লিশ কৰা হৈছে নেক্সট আমাৰ ষ্টেটখন হৈছে হাৰিয়ানাৰ আমাৰ ক্যাপিটেল হৈছে চণ্ডীগড় আৰু যেটো ইয়াৰ অফ এস্টাব্লিশমেন্ট হেতু হৈছে আমাৰ 1966 নেক্সট আমাৰ স্টেট অৰ্থাৎ ৰাজ্যখন হৈছে আমাৰ হিমাচল প্ৰদেশ এটা ধুনিয়া ফেমাস শিমলা ক্যাপিটেল হৈছে আমাৰ শিমলা আৰু যেটো ইয়াৰ অফ এস্টাব্লিশমেন্ট হৈছে 1971 শিমলা আমি দেখা পাও 3 ইডিয়টছত মুভিটো শিমলাৰ বহুতখিনি সিন ইয়াতে দেখুৱা হৈছে
নেক্সট আমাৰ ষ্টেটখন হৈছে আজি ঝাৰখণ্ড। ঝাৰখণ্ডৰ যিটো কেপিটেল হয় সেইটো হৈছে আমাৰ ৰাঞ্চি আৰু ইয়াৰ অফ এষ্টাব্লিছমেণ্ট হৈছে 2000। চ' আজিৰ আমাৰ এই শ্বৰ্ট অৰ্থাৎ সৰু ভিডিঅ'টোত আমি এইখিনিয়ে ডিছকাছ কৰিলোঁ। চ' থেংক ইউ অল। যদি এনেকুৱা আপডেট বা ইনফৰমেশ্যন লাগে ধুনীয়াকৈ আমাৰ কমেণ্ট ছেকশ্যনত জনাব পাৰে আৰু থেংক ইউ ফৰ ৱাচিং, ছাপোৰ্ট আছ।